মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 2024 চনৰ আজমল সুপাৰ 40 কোৱেশ্চন পেপাৰখনৰ পৰা সেকেন্ড ফেজৰ 43 নম্বৰ লৈকে মই তোমালোকক কৰি দিছিলো আজি তোমালোকক 44 পৰা কৰাই দিবলৈ চেষ্টা কৰিছো কেমন আমি আৰম্ভ কৰিছো 44 কি কৈছে না তোমালোকক একে মাধ্যমত 256 হাৰ্টজ আৰু 512 হাৰ্টজ কম্পনাঙ্কৰ শব্দ তৰংগৰ বেগৰ তুলনা কৰিলে এটা আন্তৰ হ'ব কি আছে তোমালোকৰ কম্পনাঙ্ক দি আছে তোমালোকে লিখিবা ইয়াত এনেকে v1 মানে প্ৰথম শব্দটোৰ বেগ v1 is equal to lambda into new 1 মানে তেনে তোমালোকে লিখিব পাৰিবা lambda into new 1 ৰ মান কিমান দি আছে 256 into 256 হৈ গল ঠিক তেনেদৰে তোমালোকে v2 মানে দ্বিতীয় শব্দটোৰ বেগ তোমালোকে লিখিব পাৰিবা lambda into new 2 হল তোমালোকৰ দ্বিতীয়টোৰ কম্পনাঙ্ক ফাইন তেনেহলে এতিয়া তোমালোকে ভ্যালু পুট কৰা lambda into new 2 ৰ মান হল 512 আছে এটো ইনটু হ'ব এতিয়া যদি তোমালোকে তুলনা কৰা অৰ্থাৎ তোমালোকে ডিভাইড কৰা v1 ক v2 ৰে v1 by এটো v1 দেই v1 by v2 is equal to কি হ'ব lambda into 256 by lambda into 512 ঠিক আছে এতিয়া তোমালোকে lambda কাটি পেলালা এটা কিন্তু lambda হয় lambda তৰংগ দৈৰ্ঘ্য বলা হয় ফাইন আৰু এই দুটা যদি তোমালোকে কাটি কৰা তেনেহলে 1 টাইম আৰু এটা 2 টাইম তেনেহলে কি হ'ব আমি যদি ক্ৰস মাল্টিপল কৰো তেনেহলে v2 equal to twice v1 অৰ্থাৎ দ্বিতীয় শব্দটোৰ বেগ প্ৰথম শব্দটোৰ বেগৰ দ্বিগুণ হ'ব অপচনত আছে না 3 নম্বৰ অপচনটো তোমালোকে চাব পাৰিছা টুৱাইস এই দ্বিগুণ নেক্সট কৈছে কি এটা পদাৰ্থ কণাই ইয়াৰ গতি পথৰ আধা দূৰত্ব 30 মিটাৰ পাৰ সেকেন্ড বেগেৰে আৰু বাকি আধা দূৰত্ব 20 মিটাৰ পাৰ সেকেন্ডৰে গতি কৰিলে পদাৰ্থ কণাৰ গড় বেগ হ'ব গড় বেগ তোমালোকক উলিয়াব দিছে ঠিক আছে তেনেহলে আধা দূৰত্ব 30 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে ৰাইট আৰু আধা 20 কিলোমিটাৰ তেনেহলে প্ৰথম আধা যাওঁতে লগা সময় তোমালোকে উলাবা t1 is equal to আধা দূৰত্ব হিকানে d by 2 লিখিলা তোমালোকে 30 কিলোমিটাৰ পাৰ স্পিডত গৈছে তোমালোকৰ তেনেহলে এটা হ'ব d by কিমান হ'ব এটা 230 ৰ 60 এইটো 60 ঘন্টা হৈ গল হয়নে তেনেহলে t2 ৰ মান ঠিক তেনেকে তোমালোকে লিখিবা ইয়াত আধা দূৰত্ব হিকানে d by 2 লিখিছো মই আৰু এবাৰ আছে 20 তেনেহলে তোমালোকে লিখিবা ইয়াত d by 40 হৈ গল হয়নে তেনেহলে তোমালোকৰ মুঠ সময় কিমান সময় লাগিছে তেনেহলে t is equal to t1 plus t2 অৰ্থাৎ d by 60 plus d by 40 মানে লসাগু যদি তোমালোকে উলিয়াই দিয়া তেনেহলে হ'ব 120 মানে 60 আৰু 40 লসাগু 120 তেনেহলে এইটো হ'ব তোমালোকৰ 2d আৰু এইটো হ'ব তোমালোকৰ 3d ফাইন তেনেহলে এবাৰ লিখিবা which implies t equal to মানে মুঠ সময় 5d by 120 কটাকটি কৰিবা 5 1 গুণ 5 5 ইয়াত কিমান বাৰ যাব 2 বাৰ যাব 5 2 গুণ 10 5 4 গুণ 20 তেনেহলে আমাৰ ৰিজাল্ট আহি গল কিমান d by 24 ফাইন এতিয়া আমাক কি গড় দ্ৰুতি উলিয়াব লাগে সেইকাৰণে v বাৰ লিখিবা
মুঠ সময় তোমালোকৰ কি আছিলে d সময় টাইম তোমালোকৰ হল d/24 কাটা কাটি কৰিলা তোমালোকে এই d কাট খালে তেনেহলে 1/24 তাৰ মানে উল্টি আহি 24 হল 24 মিটাৰ পাৰ সেকেন্ড হ'ব সোজকচোন অপশনটো আছে নে 2 নম্বৰ অপশনত আছে 24 মিটাৰ পাৰ সেকেন্ড নেক্সট আসলে তোমালোকৰ 46 কোৱেশ্চনটো যেতিয়া দুটা সমবলে কোনো বস্তুৰ ওপৰত বিপৰীত দিশত ক্ৰিয়া কৰে তেতিয়া কি ঘটিব এইখিনিতে মই বুজাই দিছো তোমালোকক ধৰিলো তোমালোকৰ এইটো এটা বস্তু আছে এইটো বস্তুৰ ওপৰত বিপৰীত দিশত 10 নিউটন বল এইটো দিশত 10 নিউটন বল আৰু এইটো দিশত 10 নিউটন বলে ক্ৰিয়া কৰিছে মানে তেনেহলে কি হ'ব বস্তুটো কোনোফালে নাযাব স্থিৰ অৱস্থাত থাকিব ঠিক আছে তেনেহলে তোমালোকে লিখিবা কোনটো অপচন ওকে বস্তুটো স্থিৰ অৱস্থাত থাকিব এই 2 নম্বৰ অপচনটো চাইছা বস্তুটো স্থিৰ অৱস্থাত থাকিব গল নেক্সট 47ত কি কৈছে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কি ঘটিব সকলো সময়তে তোমালোকে মনত ৰাখিবা ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ আৰু লৱণ উৎপন্ন কৰে ফৰ এক্সাম্পল সোডিয়াম ধাতু ললা তোমালোকে হাইড্ৰোক্লোৰিক এচিড ললা মানে এতিয়া যদি বিক্ৰিয়া কৰে ইহঁতৰ মাজত কি হ'ব সোডিয়াম ক্লোৰাইড এটো নিমখ আৰু হাইড্ৰোজেন গেছ মুক্ত হ'ব মানে তেনেহলে আমাৰ কোনটো অপচন কাৰেক্ট এইবোৰে নিমখ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এই যে 2 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকৰ 48 টো কোনটো আছিল তলৰ কোনটো সাধাৰণ উষ্ণতাত জ্বলি উঠে আৰু ই ডিয়াচলাইৰ কাঠিত এটা উপাদান হয় সাধাৰণ উষ্ণতাত জ্বলি উঠে কোনটো হ'ব এইটো হ'ব তোমালোকৰ ফসফৰাস নাই এটা তোমালোকে জানিবা যেটো ডিয়াচলাইট ব্যৱহাৰ কৰা হয় সেই কাৰণে তোমালোকে লিখিবা ফসফৰাস আৰু কি কৈছে নেক্সট 49 কোৱেশ্চনত কয়লা আৰু পেট্ৰলিয়ামৰ দৰে জীৱাশ্ম ইন্ধনৰ দহনৰ সৈতে তলৰ কোনটো পৰিৱেশৰ সমস্যা সাধাৰণতে জড়িত হৈ থাকে কোনটো সমস্যা জড়িত হৈ থাকে ঠিক আছে ডিফৰেষ্টেশন বন নিধন এসিড বৰষুণ তাৰ পিছত ওচেন এসিডিফিকেশন আৰু ওজন স্তৰৰ ক্ষয় কোনটো হ'ব আচ্ছা এইটো হ'ব তোমালোকৰ এসিড বৰষুণ এসিড ৰেইন জানিবা এসিড ৰেইন তাৰ পিছত কৈছে 50 নম্বৰত কি কৈছে বৈদ্যুতিক সঁজুলি আৰু পেট্ৰলৰ দ্বাৰা লগা জুই নিৰ্বাপন কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় এটা একদম পুৰা মুখস্থ ৰাখিবা এটা হ'ব তোমালোকৰ কাৰ্বন ডাই অক্সাইড ফাইন লাষ্টলি 51 কোৱেশ্চনটো কি আছিল পৰুৱাৰ শুংগত তলৰ কোনবিধ এচিড পোৱা যায় কি প্ৰপানোইক এচিড তাৰ পিছত ফৰ্মিক এচিড ডাইলুট হাইড্ৰোক্লোৰিক এচিড আৰু এসিটিক এচিড এটা একদম মুখস্থ বিদ্যা মনত ৰাখিবা তোমালোকে ফৰ্মিক এচিড বা মিথানোইক এচিড কেতিয়াবা দিয়া থাকিব মিথানোইক এচিড বা ফৰ্মিক এচিড আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ প্ৰবলেম যদি থাকে কমেন্টত জনাবা সেই হিচাপে তোমালোকৰ কাৰণে ভিডিও বনাই দিয়া হ'ব চোৱাৰ কাৰণে ধন্যবাদ